পত্নীক মাহে দিব লাগিব 4 লাখ টকা কন্যাই যেতিয়াই জি বিচাৰে তাকেই দিব লাগিব পত্নীক বিচ্ছেদ দি মহা বিপদত পৰিছে টিম ইণ্ডিয়াৰ অন্যতম ক্ৰিকেটাৰ মহম্মদ শামি কলকাতাৰ উচ্চ ন্যায়ালয়ত মুখ ঠেকেচা খাইছে ক্ৰিকেটাৰ গৰাকীয়ে উপাৰ্জনৰ প্ৰায় সিংহভাগ এতিয়া শামিয়ে ক্ষতিপূৰণ ৰূপে দিব লাগিব পত্নী হাসিন জাহানক ভৰণ পোষণৰ বাবে প্ৰতিমাহে পত্নীক দিব লাগিব 1,50,000 টকা কন্যাক দিব লাগিব মাহে 2,50,000 টকা It was pronounced in the open court that 1.5 lakhs for Hasin Jan, 2.5 lakhs for the daughter, and there was also addition that throughout, apart from all this, any time the daughter requires any assistance, so that has to be also provided by Mohammad Shami. পিছে ইমানতে বিপদ শেষ হোৱা নাই শামিৰ অনাগত দিনত শামিয়ে ভৰিব লাগিব অধিক ক্ষতিপূৰণ হাসিন জাহানৰ অধিবক্তাৰ ভাষ্যত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য এতিয়াও গোচৰটো সম্পূৰ্ণ মীমাংসা হ'বলৈ বাকী আছে নিম্ন আদালতত গোচৰটো মীমাংসা কৰিবলৈ 6 মাহৰ সময় বান্ধি দিছে উচ্চ ন্যায়ালয়ে নিম্ন আদালতত গোচৰটোৰ মীমাংসাৰ সময়ত বৃদ্ধি পাব ক্ষতিপূৰণৰ পৰিমাণ 4 লাখৰ পৰিৱৰ্তে 6 লাখ টকা মাহে শামিয়ে দিব লাগিব পত্নী And apart from the best part in the judgment was that the Honorable High Court has directed the trial court to dispose of the main application of interim maintenance, that within 6 months. So once you are getting 4 lakhs here, so there will be a high chance when you go back to the trial court and conclude the hearing of the maintenance, it might be again upgraded to 6 lakhs because the claim of Hasin Jan in her maintenance application was 7 lakhs and 3 lakhs. পিছে ইমান বুজন পৰিমাণৰ ধন ৰাখি ক্ষতিপূৰণ ৰূপে দিবলৈ আদালতে কিয় দিলে কঠোৰ নিৰ্দেশ এই সন্দৰ্ভত আদালতৰ ৰায়ক আদৰণি জনাই স্পষ্ট কৰি দিলে স্বামীৰ পৰা পৃথকে থকা পত্নীয়ে বিবাহৰ পূৰ্বে মই মডেলিং কৰি উপাৰ্জন কৰিছিলোঁ বিবাহৰ পাছত মোক মডেলিং কৰিবলৈ দিয়া নাছিল স্বামীয়ে মই স্বামীক ভাল পাইছিলোঁ বাবে এই কথা মানি লৈছিলোঁ তেতিয়া মডেলিং বাদ দিয়াৰ বাবে আজি মোৰ হাতত কোনো কাম নাই मुझसे मेरे सारे प्रोफेशन से छुटवा दिया था कि मैं कोई प्रोफेशन में नहीं रह सकती मैं कोई काम नहीं कर सकती मैं हाउसवाइफ की ही जिंदगी जीऊंगी तो मैं शमी अहमद से इतनी मोहब्बत करती थी या अपने संसार में या अपने बच्चे में मुझे रहना भी अच्छा लगता था तो मैंने खुशी खुशी इस चीज़ को मैंने एक्सेप्ट किया था लेकिन उसके बाद से तो मैं अभी हाउसवाइफ ही हूँ तो उस हिसाब से मेरी खुद की कोई अर्निंग नहीं है तो अभी हमारा भरण पोषण का सारा जिम्मेदारी शमी अहमद को उठाना ही पड़ेगा लेकिन इस चीज के लिए उसने डिनाई किया तो हमें कोर्ट का दरवाजा खटखटाना पड़ा উল্লেখ্য যে 2014 চনত ইছলামিক ৰীতি-নীতি অনুসৰি বিবাহ পাশত আবদ্ধ হৈছিল শামি আৰু হাসিন জাহান 2015 চনত জন্ম লাভ কৰে এগৰাকী কন্যা সন্তান কন্যা জন্মৰ পাছৰে পৰা দুয়োৰে সম্পৰ্কত ঘুনে ধৰিবলৈ আৰম্ভ কৰে নিজৰ লগতে কন্যাৰ ওপৰত স্বামীয়ে নিৰ্যাতন কৰা বুলি 2018 চনত কলকাতাত গোচৰ ৰুজু কৰে জাহানে তেতিয়াৰ পৰা পৃথকে থাকিবলৈ লোৱা জাহানে স্বামীৰ পৰা ক্ষতিপূৰণ বিচাৰি দ্বাৰস্থ হয় আদালতৰ কিন্তু ট্ৰায়েল কোৰ্টত মাহে জাহানক 50,000 টকা আৰু কন্যাক ভৰণ পোষণৰ বাবে 80,000 টকাহে দিবলৈ নিৰ্দেশ দিছিল ট্ৰায়েল কোৰ্টৰ এই ৰায়ৰ বিৰুদ্ধে কলকাতাৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় হাসিন জাহান একেলগে মাহে 10 লাখ টকাৰ ক্ষতিপূৰণ বিচাৰি কৰে আবেদন আৰু অৱশেষত 10 লাখৰ বিপৰীতে 4 লাখ টকা দিবলৈ স্বামীক নিৰ্দেশ দিলে কলকাতা উচ্চ ন্যায়ালয়ে News Desk Report, NB News. NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা